দেখাত তেনেকুৱা যে অকল যোৰহাট লোকসভা বুলি নহয়, আপোনাৰ চাওক যে উজনিৰ এটা আজি 10-12 বছৰ ধৰি ৰাইজে জীয়াতু ভুগি আছে, যিটো নেশ্যনেল হাইৱে হয়। তেওঁলোকে কয় যে দৈনিক 12 কিলোমিটাৰ 20 কিলোমিটাৰকৈ হাইৱে নিৰ্মাণ কৰোঁ, কিন্তু আমাৰ জাজিৰ পৰা আমাৰ শিৱসাগৰলৈকে যিটো নেশ্যনেল হাইৱে, সেই ৰাস্তাটো এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। সেই গতিকে চৰকাৰখনৰ কিছুমান মানে যেনেধৰণে কাম কৰিব লাগে, সবকা সাথ সবকা বিকাশ, এইটো যে হোৱা নাই সেইটো দেখা পাওঁ। এতিয়া প্ৰধান মানে যিজন আমাৰ মুখ্যমন্ত্ৰী, তেখেতে নিৰ্বাচনৰ সময়ত কেনেকুৱা অত্যাচাৰ কৰে, সংখ্যালঘুসকলক কেনেকুৱা আপত্তি কৰে আপোনালোকে দেখিছে। তাৰপিছত তেওঁলোকে আকৌ ক'ত ঢিঙত নে লাহৰীঘাটত গৈ সংখ্যালঘু ভোট লাগে বুলি ডেন্স কৰি আছিল বুলিও তথ্য ওলাইছে। সেই গতিকে যিটো চৰকাৰৰ কাম, সেই কাম কৰা নাই, সেইকাৰণে ৰাইজৰ অসন্তুষ্টি বৃদ্ধি হৈছে। আৰু এটা কথা আজি চৰ্চালাভ কৰিছে যে উপমন্যু হাজৰিকাৰ বিৰুদ্ধে যি মানহানি গোচৰ কৰিছে মুখ্যমন্ত্ৰীৰ পত্নীগৰাকীয়ে, যি এটা বিতৰ্ক হৈছে যে যিটো 4 লেন সেইটো চাওক, কিছুমান কাম হয় যিবিলাক কাম চৰকাৰে নিয়ম মতে কৰিলে সকলোৱে ভাল পায়। উদাহৰণস্বৰূপে দুলু নামৰ এখন বাগিচা আছিলে, সেই বাগিচাখনৰ মালিকক ধনী কৰিবলৈ তাৰ যিবিলাক চাহগছ আছে, চাহগছবিলাক উচ্ছেদ কৰি পেলাই এটা গ্ৰীণফিল্ড এয়াৰপৰ্ট বনাম বুলি কৈছিল। আমি সেই সময়ত প্ৰতিবাদ কৰিবলৈ যাওঁতে আৰক্ষীয়ে আমাক সেই বাগানত যাবলৈ দিয়া নাছিল, কাৰণ আমি দেখা পালোঁ হয় যে কেনেকৈ তাতে শ্ৰমিকসকলৰ পেটত লাথ মাৰি চাহ শ্ৰমিকৰ যি জীৱিকা অৰ্জন, চাহ খেতি উচ্ছেদ কৰি এটা গ্ৰীণফিল্ড এয়াৰপৰ্ট বনাইছে। প্ৰকৃততে গ্ৰীণফিল্ড এয়াৰপৰ্ট বুলি ক'লে নতুন জেগাত হ'ব লাগে, নতুন, কিন্তু তাত থকা ব্যৱসায় ধ্বংস কৰি তেওঁলোকে যাতে মালিকক পৰা কমিশ্যন ল'ব পাৰে মাটি বিক্ৰী কৰিলে, সেইকাৰণে সেই কামটো কৰিছিলে। তাৰপিছত এতিয়া অভিযোগ আহিছে যে আমি উজনিলৈ যেতিয়াই যাওঁ, আমি আপোনাৰ শিলঘাট, কলিয়াবৰ, জখলাবন্ধা, বোকাখাট এনেকৈ যাওঁ। এতিয়া নতুনকৈ এটা তাতে ৰাস্তাৰ ট্ৰেফিক বেছি হয় কাৰণে ব্ৰাউন ফিল্ড কি কয় ৰোড এটা হোৱা কথা আছিলে। ব্ৰাউন ফিল্ড মানে যিটো এক্সিষ্টিং ব্যৱস্থা আছে 2 লেন, তাতে মাটি অধিগ্ৰহণ কৰি সেই একেই দিশতে একে জেগাতে 4 লেন বা 6 লেন কৰাৰ ব্যৱস্থা। কিন্তু সেইটো নকৰি একমাত্ৰ মুখ্যমন্ত্ৰীৰ যিটো অভিযোগ ইতিমধ্যে স্থানীয় ৰাইজে দিছে, 4 লেন ডিমাণ্ড সমিতিয়ে ৰাইজৰ লগত মতামত নোলোৱাকৈ মুখ্যমন্ত্ৰীৰ পৰিয়ালে খেতি মাটি কিনিছে বুলি কৈছে, হাজাৰ হাজাৰ বিঘা, সেই অঞ্চলেদি এটা হাইৱে লৈ যাব বিচাৰিছে। আৰু এনেকুৱা কাম হয় গ্ৰীণফিল্ড এয়াৰপৰ্টত, যিটো নেশ্যনেল হাইৱে অথৰিটিয়ে তাত গ্ৰীণফিল্ড ৰোডৰ ক্ষেত্ৰত হাইৱে, এইটো গ্ৰীণফিল্ড হাইৱে নহয়, এইটো হৈছে ব্ৰাউনফিল্ড হাইৱে। সেই গতিকে গোটেইটো একমাত্ৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মাটি যাতে চৰকাৰক বেছি দামত বিকিব পাৰি, খেতি মাটি যাতে মূল্য অধিক কৰিব পাৰি, এনেকুৱা ধৰণৰ অভিযোগ উঠিছে। সেই গতিকে PIL এটা উঠিছে। আৰু আমি ভাবোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে বা যিকোনো মানুহে যেতিয়া শাসনত থাকে, ৰাইজৰ মতামতক উপেক্ষা কৰি কাম কৰিব নালাগে, ইয়াৰ ফল ভয়াৱহ হ'ব।